যে আমি সকলোৱে বুজি পাব লাগিব যে আমাৰ ভাৰতখন অহা 25 বছৰত ফিউচাৰ টেকনলজিৰ এটা নতুন হাবত পৰিণত হ'ব ভাৰতৰ মহাবিদ্যালয় ইউনিভাৰ্চিটি বিলাকত ৰাজনীতি বিজ্ঞান অৰ্থনীতি বিজ্ঞানৰ সমানে আৰ্টিফিচিয়েল ইন্টেলিজেন্স 5G ব্লকচেইন বিগ ডাটা এনালাইসিস মোবাইল ইন্টাৰনেট ক্লাউড কম্পিউটিং ৰবটিক প্ৰসেস অটোমেশন ইন্টাৰনেট অফ থিংস IoT augmented reality virtual reality mixed reality quantum computing advanced genomics 3D printing gene editing এই ধৰণৰ প্ৰযুক্তিয়ে আমাৰ ভাৰতখনক সম্পূৰ্ণভাৱে প্ৰভাৱিত কৰিব সেই মুহূৰ্তত আমাৰ বি বৰুৱা কলেজত অহা 25 বছৰৰ পাঠ্যক্ৰমে এইবিলাক টেকনলজিৰ ওপৰত প্ৰযুক্তিৰ ওপৰত আমাক সম্যক ধাৰণা দিবনে নিদিয়ে মই বিশ্বাস কৰো যে বি বৰুৱা কলেজক আমি এডভান্স লাৰ্নিংৰ এটা সেন্টাৰলৈ পৰিণত কৰিব লাগে কাৰণ আমি প্ৰডাক্টিভ হিউম্যান পাৱাৰ যদি আমি সমাজক দিব লাগে তেতিয়ালে প্ৰডাক্টিভ ম্যান পাৱাৰ তাৰ পৰা আহিব যত এডভান্স লাৰ্নিং আৰু ফিউচাৰ টেকনলজিৰ ওপৰত চৰ্চা হ'ব পাৰে আজি আপোনালোকে জানে যে জাগিৰোডত আমি সেমিকন্ডাক্টৰ ইন্ডাষ্ট্ৰি আনিছো ইন্ডাষ্ট্ৰিত কাম কৰিবৰ কাৰণে আমাক স্কিল ম্যান পাৱাৰ লাগে বি বৰুৱা কলেজে স্কিল ম্যান পাৱাৰ সৃষ্টি কৰিব নালাগে বি বৰুৱা কলেজে টেকনলজিৰ ওপৰত চৰ্চা আৰম্ভ কৰিব লাগে যে সেমিকন্ডাক্টৰ টেকনলজি কি ইয়াৰ ভৱিষ্যত কি আৰু কেনেকে আমাৰ ইয়াৰ সায়েন্সৰ লৰা ছোৱালী এজনে ফিজিক্স কেমিষ্ট্ৰি ম্যাথমেটিক্সত পাস কৰি সেমিকন্ডাক্টৰ ওপৰত জানিবলৈ আগ্ৰহী হয় আৰু সেইখন পৃথিৱীত সোমাবলৈ বাবে তেওঁলোকে চিন্তা কৰে এতিয়া এই কথাবিলাকৰ ওপৰত আমি আমাৰ লৰা ছোৱালীক আৰ্টছত হক সায়েন্সত হক কমাৰ্চত হক অকল আমি ট্ৰেডিশনাল কথাৰ লগত ব্যস্ত নাথাকি বি বৰুৱা কলেজ যেহেতু অটোনমাস কলেজ হল আমি বহুত কৰিব নোৱাৰো কিন্তু অকনমান কোৰ্সত যেতিয়া আমি সেমিকন্ডাক্টৰৰ বিষয়ে কথা কম কোৰ্সত যেতিয়া আমি AI ৰ বিষয়ে কথা কম কোৰ্সত যেতিয়া আমি ভাৰতৰ বিত্তীয় বজাৰখনৰ কথা আলোচনা কৰিম কোৰ্সত যেতিয়া আমি কলা শাখাৰ ষ্টুডেন্টৰ বাবে কেনেকৈ এখন বহল পৃথিৱীয়ে অপেক্ষা কৰি আছে তাৰ বিষয়ে আমি যেতিয়া জ্ঞান দিবলৈ আৰম্ভ কৰিম তেতিয়া আমি দেখা পাম যে আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত অসাধাৰণ হোৱাৰ এটা সাহস জন্ম হৈছে যে মই অকল ইকনমিক্স নাজানো মই পলিটিক্স নাজানো মই পলিটিক্যাল সায়েন্সও জানো ইকনমিক্সও জানো কিন্তু সেন্সেক্স কি নিফটি কি তাৰ বিষয়েও মই জানো লৰাজন সাহসী হ'ব লৰাজন অসামান্য হ'ব কেমিষ্ট্ৰি ফিজিক্সত পঢ়া লৰা ছোৱালী গৰাকীয়ে যেতিয়া অলপ স্পেস টেকনলজিৰ বিষয়ে জানিব আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ বিষয়ে জানিব সেমিকন্ডাক্টৰৰ বিষয়ে জানিব তেওঁলোকে বহল পৃথিৱীৰ প্ৰত্যাহ্বানবিলাক গ্ৰহণ কৰিবৰ বাবেও তেওঁলোকে নিজকে প্ৰস্তুত কৰিব পাৰিব আজি যদি আমি চাওঁ যে আমাৰ দেশত ৰয়েল সায়েন্সৰ কম্বিনেশনত বহুত লৰা ছোৱালীৰ প্ৰয়োজন আছে কাৰণ এতিয়া ভাৰত মহাকাশত ভাৰত সমুদ্ৰত আৰু ভাৰত এতিয়া সকলো ক্ষেত্ৰতে পিয়াপিদি ঘূৰি ফুৰিব আৰম্ভ কৰিছে বৰ্ধিত ভাৰত যি ভাৰতে এখন নতুন বিকশিত সমাজৰ কল্পনা কৰে সেইখন ভাৰতত আমাক এনেকুৱা মানৱ সম্পদ লাগিব যি মানৱ সম্পদে মহাকাশৰ বিষয়ে জানিব যি মানৱ সম্পদে ইন্ডাষ্ট্ৰি 4.0 ৰ বিষয়ে জানিব যি মানৱ সম্পদে আমাৰ সন্মুখত আহিবলগীয়া নতুন ধাৰণাবিলাকৰ বিষয়ে অৱগত হ'ব আজিৰ পৰা কিছুদিন আগতে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই সেমিকন্ডাক্টৰ কনভেনশনৰ কনক্লেভৰ অধ্যক্ষতা কৰিছিল আজিলৈকে আমাৰ পৃথিৱীত সেমিকন্ডাক্টৰ ইন্ডাষ্ট্ৰিক লিড কৰি আছিল টাইৱানে এতিয়া ভাৰতে সংকল্প লৈছে
যে সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীক আমি টাইৱানৰ পৰা আনি আমি ভাৰতত স্থাপন কৰিম আৰু অহা 5 বছৰত এই ইণ্ডাষ্ট্ৰীয়ে কিমান ল'ৰা ছোৱালীক এমপ্লয়মেণ্ট দিব মিনিমাম 10 লাখ ল'ৰা ছোৱালীক এই ইণ্ডাষ্ট্ৰীটোৱে এমপ্লয়মেণ্ট দিব জানে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক যিখন আইন সেই আইনখন গোপীনাথ বৰদলৈ কংগ্ৰেছ দলৰ মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত এই আইনখন প্ৰণয়ন কৰা হৈছিল আৰু নিৰবিচ্ছিন্নভাৱে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত সন্দেহযুক্ত লোকসকল আহি সোমাইছে আৰু যিসকল লোক আহিছে তেওঁলোক ভূমিহীন নহয় ওচৰৰে বুঢ়া বুঢ়ী গাঁও তেওঁলোকৰ নিজৰ ভোটাৰ লিষ্টতো নাম আছে মাটিও আছে তেওঁলোকে কৰে কি যে এনেকে তেওঁলোক লাহে লাহে ডিমৰিয়াত সোমাই আছে আৰু ডিমৰিয়াত আহি প্ৰায় 4,000 ভোট 5,000 ভোট তেওঁলোকে সৃষ্টি কৰি লৈছিলে 2 বছৰ 3 বছৰ 4 বছৰ পিছত সেইটো এটা 20-25 হাজাৰৰ এটা ব্লক হৈ যায় তাৰ পিছত তেওঁলোকে ৰাজনৈতিকভাৱেও সিদ্ধান্ত ল'ব আৰম্ভ কৰে আৰু যেতিয়া 25,000 মানুহ হৈ যায় তেতিয়া ৰাজনীতি কৰা মানুহসকলে এভিকশন কৰিব নিদিয়ে কাৰণ তেতিয়া তাত অবভিয়াছলি এটা ইমান ডাঙৰ ভোট বেংক গতিকে মানুহে এভিকশন কৰিলে যি পাৰ্টিয়ে নহওক আপত্তি